কি খবৰ গাইজ? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ, আপুনি আপোনাৰ ঘৰত আজি সুৰক্ষিত আছে নে নাই? এবাৰ ভাবি চাওক, চিন্তা কৰক। আজি এই কথাটো কিয় আমি ক'ব লগা হৈছে, কাৰ্বি আংলঙত যিটো ৰিচেণ্ট ঘটনা হৈছে, সেই ঘটনাত তাতে এটা বস্তু দেখা পালোঁ কি, কাৰ্বি আংলঙৰ মানুহখিনিকে বহিৰাগত মানুহৰ দ্বাৰা তাতে চাইনিজ গো বেক বুলি তাতে প্ৰতিবাদ বা প্ৰটেষ্ট কৰিব লগা হৈছে, কৰি আছে কিছুমান মানুহে। তো আমাৰ কথাটো হ'ল, মোৰ যিটো মনৰ ভাৱ, আমি আজি অসমৰ অৰিজিনেল ভূমিপুত্ৰ খিলঞ্জীয়া মানুহখিনি আমি সুৰক্ষিত আছোঁ না নাই? আৰু আমাৰ অসমত আহি বহিৰাগত মানুহে আমাক গবেক দনি দিব আৰু আমাক চাইনিজ বুলি ক'ব, এই কথাটো আমি সহ্য কৰিব নোৱাৰোঁ। কাৰণ যদি আপোনাৰ ঘৰখনত তৃতীয় কোনো ব্যক্তি সোমাই পেলাই, বাহিৰৰ মানুহ সোমাই পেলাই আপোনাৰ ঘৰৰ পৰা আপোনাক ওলাই দিব বিচাৰে, সেই কথাটো আপুনি মানি ল'ব না নাই? কেতিয়াও নামানে। এইটোতো মানিবলগীয়া কথাও নহয়। আজি যে কাৰ্বি আংলঙত সিহঁতে কিয় প্ৰটেষ্ট কৰি আছে? সিহঁতে প্ৰটেষ্ট কৰিছে আমাৰ কাৰ্বি আংলঙত যি বহিৰাগত মানুহে আহি ইভেন কি তাতে জাগা মাটি লৈ তাতে ঘৰ চৰ বনাই লৈছে, ইয়াতে অবাধ সম্পত্তি গঢ়ি লৈছে বা সেইখিনি মানুহ আছে, ইয়াতে আছে, আমাক এভিকশ্যন লাগে। গভৰ্ণমেণ্টক সিহঁতে পিটিশ্যন কৰিছে অলৰেডি। আজি 2 বছৰ হৈ গ'ল গভৰ্ণমেণ্টৰ ওচৰত আবেদন কৰাৰ পিছতো সিহঁতে আজিলৈকে এভিকশ্যন পোৱা নাই। এভিকশ্যন গভৰ্ণমেণ্টে কৰা নাই। গভৰ্ণমেণ্টে যিয়ে ৰিপ্লাই দিয়ক কৈছে সেইটো কোৰ্টৰ আণ্ডাৰত আছে, ট্ৰায়েলত। কোৰ্টে এতিয়ালৈকে অৰ্ডাৰ আমাক দিয়া নাই। চ' উইদাউট কোৰ্ট জাষ্টিফিকেশ্যন আমি এভিকশ্যন কৰিব নোৱাৰোঁ। ঠিক আছে বাৰু, উইদাউট কোৰ্ট জাষ্টিফিকেশ্যন আপুনি কৰিব নোৱাৰে, সেইটো কথা মানি লৈছোঁ। কিন্তু অকল কাৰ্বি আংলঙৰ সেইটো সমস্যা নহয়। আজি কাৰ্বি আংলঙত হৈছে, অসমত আজিকালি আপুনি চাব বহিৰা ৰাজ্যৰ মানুহৰ তাতে 50% ওপৰত আপোনাৰ অৰ্থনৈতিক দিশ দি হওক বা আপোনাৰ জিঅ'গ্ৰাফিকেলি হওক, জিঅ'গ্ৰাফি আৰু ইকনমিকেলি দুটা পৰ্যায়ে আজি অসমত বহিৰাগত মানুহে পূৰা কব্জা কৰি আছে। আৰু অসমৰ ল'ৰা ছোৱালী কি কৰিছে? অসমৰ ল'ৰা ছোৱালী আজি বাহিৰত বেংগলোৰ, চেন্নাই সেইবিলাক বেলেগ মানুহৰ কোম্পানীত চাকৰি কৰিব লগা হৈছে। তাতে বেলেগৰ কোম্পানীত কাম কৰি আছে। এইখন অসমৰ ল'ৰা ছোৱালীয়ে অসমত কাম নাপায়, অৰ্থনৈতিক সুবিধা নাপায়, আজি বেলেগ ৰাজ্যত কাম কৰিব লগা হৈছে। আৰু আমাৰ অসমত বেলেগ ৰাজ্য বহিৰাগত মানুহে আহি অৰ্থনৈতিকভাৱে হওক বা মই যিটো ক'লোঁ জিঅ'গ্ৰাফিকেলি লাহে লাহে সিহঁতে কব্জা কৰিছে। আৰু আমি কি আজি এটা এনেকুৱা সময় আহিছে যে আমি অস্তিত্বহীনভাৱে ভুগিব লগা হৈছে এইখন অসমত নিজৰ ঘৰত। আজি যদি আপোনাৰ ঘৰতে আপুনি সুৰক্ষিত নহয়, তেনেহ'লে আপুনি ক'ত সুৰক্ষিত থাকিব? আৰু ঘৰখন কওঁতে গাইজ, অকল নিজৰ ঘৰখন নহয়, গোটেই অসমখন আমাৰ ইয়াৰ অৰিজিনেল ভূমিপুত্ৰ খিলঞ্জীয়া মানুহৰ কাৰণে এখন গড়। প্ৰত্যেকজন মানুহৰ এইটো গড়। চ' আমি আমাৰ ঘৰত যদি আমি থাকিব নোৱাৰোঁ সসন্মানেৰে, ফাণ্ডামেণ্টেলি যিটো ৰাইটছ আছে, সেইখিনি ৰাইটছ যদি আমি নাপাওঁ আমাৰ ঘৰতে, আমাৰ গড় বুলি আমি কেনেকৈ অভিহিত কৰিম? চ' এনেকুৱা এটা পৰিস্থিতি আহিব যে দুদিন পিছত আজি কাৰ্বি আংলঙত হৈছে, কালি বেলেগ ডিষ্ট্ৰিক্টত, গোটেই লাহে লাহে অসমখন সেনেকুৱা বেলেগ মানুহৰ হাতলৈ যাব আৰু পৰ্যায়ক্ৰমে আমি বহিৰাগত হৈ যাম। ইয়াতে অৰিজিনেল ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনি এদিন বহিৰাগত হৈ যাব আজিৰ বহিৰাগত মানুহৰ কাৰণে। চ' সেই ইনিচিয়েটিভনেছটো আজি ল'ব লাগে ইয়াৰে অৰিজিনেল খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিয়ে। ধৰ্মৰ নামত বিভেদ নকৰি, ধৰ্মৰ নামত বিভেদ কৰি পেলাই যিটো ইমান দিন আমাৰ মাইণ্ডটো কনভাৰ্ট কৰা গৈছিলে, সেই মাইণ্ডটো কনভাৰ্ট হৈ থকাৰ কাৰণে আজি এই পৰিস্থিতি হ'ব লগা হৈছে। কাৰণ মাইণ্ডটোতো আমাক বেলেগ ফালে দি দিছে কনভাৰ্ট কৰি, আৰু তাৰ মাজেৰে ইয়াতে বহিৰাগত মানুহে আহি সোমাই চব লৈ গুচি গৈ আছে। চ' এইখিনি বস্তু আমি চবে ধ্যান দিব লাগে যে আমাৰ ঘৰখন আমি কেনেকৈ সুৰক্ষিত ৰাখিব পাৰোঁ, আৰু তৃতীয় ব্যক্তিক সোমাব দিব নালাগে। সেইটো মষ্ট ইম্পৰ্টেণ্ট কথা। তেতিয়াই ঘৰখন সুৰক্ষিত থাকিব। আৰু সেইটো আগতে আমি ডেফিনেশ্যনটো আমি চাব লাগিব, ইয়াৰে খিলঞ্জীয়া আমি কোন,
খিলঞ্জীয়া বুলি কওঁতে বহিৰ্ৰাজ্যৰ মানুহখিনি এই খিলঞ্জীয়াৰ লিষ্টত নোসোমায়। চ' নিজে নিজৰ ঘৰখনত সুৰক্ষিত ৰাখক, সেইটোৱে মোৰ আবেদন। আৰু কোনো মানুহে নিজৰ হাতত আইন তুলি ল'ব নালাগে। চবে গণতান্ত্ৰিক পদ্ধতিতে এই বস্তুখিনি কৰিব লাগে, এইটোৱে মোৰ আবেদন। গাইজ আজি ইমানলৈকে।